বাক্যৰ ক্ষেত্ৰত কি ধৰণে নিয়মৰ সৈতে আমি নিৰেচনক সলনি কৰিব পাৰোঁ তেন্তে আমি প্ৰথম আৰম্ভ কৰিম এছাৰ্টিভ সেন্টেন্সৰ দ্বাৰা এছাৰ্টিভ সেন্টেন্স নিয়ম লিখিবা তোমালোকে ৰুল নম্বৰ 1 ৰিপৰ্টিং ভাৰ্বৰ ঠাইত said বা told বহে নম্বৰ 2 ৰিপৰ্টিং আৰু ৰিপৰ্টেড ভাৰ্বৰ মাজত ডেট বহে সো এইখিনি হল আমাৰ এছাৰ্টিভ সেন্টেন্সৰ ৰুল ৰিপৰ্টিং ভাৰ্বৰ ঠাইত আমি said বা told ৰাখিব পাৰোঁ আৰু ৰিপৰ্টিং আৰু ৰিপৰ্টেড ভাৰ্বৰ মাজত ডেট বহে উদাহৰণত আমি কি ধৰণে কৰিব পাৰোঁ এই নিয়মটোক এপ্লাই বুলি ক'লে চোৱা হি said to me I can help you আৰু এটা উদাহৰণ চোৱা সেম সেন্টেন্স মই লিখিছোঁ হি said to me খালি pronoun মই সলনি কৰিম এতিয়া চোৱা you can help me ইয়াত চোৱা এই সেন্টেন্সটোক এছাৰ্টিভ সেন্টেন্স হিচাপে আমি জনাৰ পিছত প্ৰথমতে ৰিপৰ্টিংৰ নিয়মটো চোৱা হি said to me কোনে কাক কৈছে দিয়া থাকিলে told লিখিব পাৰা হি told me that এতিয়া মই pronounৰ ক্ষেত্ৰত দিছিলোঁ I গৈ হি বা she হ'ব এতিয়া এই আইটোৱে কাক বুজাইছে কোনে কৈছে বক্তাজন কোন হি গতিকে এই আইটোক মই কিয়লৈ কনভাৰ্ট কৰিলোঁ হি তাৰ পিছত আহিল কেন ভাৰ্বন থাকিলে কুড ভাৰ্বন হ'ব বুলি কৈছিলোঁ কুড হেল্প এতিয়া চোৱা ইউ আছে ইউ ক'ত দিয়া আছে অবজেক্টত দিয়া আছে মই নিয়মত দিছিলোঁ তোমালোকক টু মি ইউ যদি অবজেক্ট থাকে তেন্তে কি হ'ব মিয়ে থাকিব আৰু এই ইউ যদি সাবজেক্টত থাকে টু মি ইউ যদি সাবজেক্টত থাকে তেতিয়া আই হ'ব নেক্সট এক্সাম্পলত চোৱা হি said to me you can help me এনসার কি হ'ব চোৱা ইয়াৰ হি told me that you আছে সাবজেক্টত to me you কি হ'ব গৈ চোৱা আইৰ পিছত কেন ভাৰ্ব গৈ আকৌ কি হ'ব could help me গৈ কি হ'ব হিম বা হার হিম হ'ব নে হার হ'ব সাবজেক্টক চাবা যদি মেল থাকে হিম লিখিবা সো এই দুটা এক্সাম্পলত আমি কি পালো কেন ভাৰ্বন গৈ কুড ভাৰ্বন হল আই গৈ হি বা সি থাকে আই কি হি বা সি হ'ব ইয়াত আমি আই খলনি কৰিছো হি লৈ কাৰণ সাবজেক্টত আছিল হি ঠিক তেনেদৰে যদি আমি বাকি উদাহৰণবোৰ যদি আমি চাওঁ চোৱা হি said I went to Guwahati yesterday he said to me I went to Guwahati yesterday so ইয়াৰ এনসাৰ আমি কেনেকৈ কৰিম চোৱা he said that I বুলি কোনে কৈছিল he went past indefinite tense অৰ্থাৎ ভাবটো এনেকেও মনত ৰাখিব পাৰা যদি ভাৰ্ব 1 থাকে ভাব 2 হ'ব যদি ভাব 2 থাকে হেড ভাব 3 হ'ব সো ইয়াত আমি ভাব 2 পাইছো হি had gone to Guwahati the time and place ত আমি পালো কি yesterday গৈ কি হ'ব the previous day so ইয়াত past indefinite tense ক আমি কনভাৰ্ট কৰিছো তিনি ধৰণৰ খালখলনি চোৱা I pronoun I ঠাইত কি লিখিছো he went whole tense past indefinite tense আছিল কি হ'ব past perfect tense had gone হল went আছিল verb 2 আছিল গৈ had verb 3 হল তাৰ পিছত yesterday আহি কি হল the previous day এতিয়া চোৱা যদি কন্টিনিউ কৰো assertive sentence হক যদি সম্পূৰ্ণ বুজিব লাগে তেন্তে মই কৈছিলো ৰিপৰ্টিং যদি প্ৰেজেন্টত থাকে he says I will help my friend ইয়াত চোৱা ৰিপৰ্টিং আছে প্ৰেজেন্টত ৰিপৰ্টিং যদি প্ৰেজেন্টত থাকে তেন্তে
ঊৰ্ধ্ব কমাৰ ভিতৰত টেন্স সাল সলনি নহয় সেইজ আকৌ সেইজ ৰাখা ডেট আই প্ৰনাউন চেঞ্জ হ'ব হি উইল হেল্প মাই বুলি হি কৈছিল হিজ ফ্ৰেণ্ড এই কথাখিনি মনত ৰাখিবা যদি ৰিপৰ্টিং প্ৰেজেন্ট টেন্সত থাকে তেন্তে ঊৰ্ধ্ব কমাৰ ভিতৰত সাল সলনি কৰিব নোৱাৰা এতিয়া চোৱা আৰু কেইটামান উদাহৰণৰ দ্বাৰা এছাৰ্টিভ সেন্টেন্সৰ ডাইৰেক্ট টু ইনডাইৰেক্ট মই শেষ কৰিম ৰাম said to Sita I need your help Ram said to Sita I need your help এতিয়া ইয়াক যদি খলনি কৰিব লাগে Ram said to ঠাইত দিলো told Sita that I বুলি কোনে কৈছিল ৰামে কৈছিল লৰা মেল হলে কি হ'ব হি need verb 1 গৈ কি হ'ব verb 2 your বুলি কাক কৈছিল ফিমেলক কৈছিল ছোৱালীক কৈছিল ছোৱালীক দিলে কি হ'ব চোৱা her help so Ram said to Sita I need your help কি হ'ব answer he needed her help ঠিক তেনেদৰে চোৱা the boys said we are playing cricket now present continuous tense পালো present continuous tense দেখিলে present past continuous tense ত কনভার্ট কৰিবা the boys said that we গৈ কি হ'ব the boys ক কৈছে চোৱা ইয়াত অকনমান তোমালোকে মন দিবা the boys we plural form হ'ব কি they are playing were playing cricket now গৈ কি হ'ব then so এইখিনি হল assertive sentence or direct to indirect বাকি উদাহৰণবোৰ লাগিব সম্পূৰ্ণ বুজিবৰ কাৰণে ইয়াৰ পিছত indirect to direct assertive sentence or indirect to direct to পৰীক্ষাত আহিব পাৰে এইখিনি কৰাৰ পিছত পৰৱৰ্তী তোমালোকক indirect to direct নিয়মখিনি দিয়া হ'ব thank you